নমস্কাৰ সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজলৈ আমাৰ মণিকাঞ্চন কলাকেন্দ্ৰৰ তৰফৰ পৰা আমি সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জয় জয়তে সমূহ নগাঁও তথা অসমবাসীলৈ আমি সেৱা নিবেদিছোঁ। আমাৰ এটি গৌৰৱৰ বিষয় যে অহা 3 জুলাই তাৰিখ নগাঁও জিলা পুথিভঁৰালত আমি এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ, লগতে সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সম্বৰ্ধনা অনুষ্ঠানত অসমৰ খ্যাতনামা পদ্মশ্ৰী পদ্মভূষণ প্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়া আমাৰ উপস্থিত থাকিব। লগতে পদ্মশ্ৰী শ্ৰী ঘনকান্ত বৰা বৰবায়ন, সংগীত নাটক অকাডেমি প্ৰাপ্ত শ্ৰীযুত গোবিন্দ শইকীয়া ছাৰ, সংগীত নাটক অকাডেমি বঁটা ৰঞ্জুমণি শইকীয়া। লগতে আমাৰ আৰু এটি সুখৰ খবৰ যে যিটো পুনে ভাৰতী বিদ্যাপীঠ ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত আমাৰ এই সত্ৰীয়া নৃত্য বিভাগটো এজ এ পাৰফৰ্মিং আৰ্টছ সত্ৰীয়া নৃত্যৰ যিগৰাকী HOD মুখ্য প্ৰবক্তা ডক্টৰ দেৱিকা বৰঠাকুৰ আমাৰ উপস্থিত থাকিব। আৰু লগতে আমাৰ থাকিব যি এইবাৰ প্ৰথম আমাৰ এটা আয়োজন কৰা হৈছে মণিকাঞ্চন বঁটা 2025। এজন চহা আমাৰ শিল্পীক এই সত্ৰীয়া সংস্কৃতিৰ লগত সদায় জড়িত হৈ থকা দিয়া হ'ব, অনুপ বৰুৱা কামপুৰ। আৰু লগতে আমাৰ শিল্পী বঁটা দিয়া হ'ব আনন্দ মুক্তিয়াৰ গায়নদেৱক। এই ক্ষেত্ৰত আমি সমূহ নগাঁও তথা অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ যে সেই উক্ত অনুষ্ঠানত সকলো সমবেত হৈ শ্ৰদ্ধাৰ গুণী সেই পদ্মভূষণ প্ৰাপ্ত গোস্বামী ছাৰকে আদি কৰি সকলোকে যাতে আমাৰ শ্ৰদ্ধা সম্বৰ্ধনা জনোৱা হ'ব। আৰু সেই ক্ষেত্ৰত সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আৰু সমূহ আমাৰ সাংবাদিক বন্ধুসকলকো আমি সেইদিনলৈ তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ অনুষ্ঠানটো সম্পূৰ্ণ সহায় সহযোগিতা আশা কৰি আজিৰ এই মই অনুষ্ঠানৰ পৰা আহ্বান কৰা সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ হয় আৰু সকলোৱে সহযোগিতা আগবঢ়ায়। আমাৰ সাংস্কৃতিক অনুষ্ঠানো হ'ব তাত গুৱাহাটীৰ বৰ্ণালী মহন্ত ডাঙৰীয়াই পৰিৱেশন কৰিব। আমাৰ যিসকল ছিনিয়ৰ ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকেও আমাৰ কৰিব। আৰু লগতে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলকো আমি সম্বৰ্ধনা জনোৱা হ'ব। আৰু যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আমি সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমাৰ CCIT পোৱা বিপঞ্চিকা বৰা আৰু আমাৰ যিসকলে এবাৰ বিশেষ যোগ্যতা পাইছিলে সেই বিশেষ যোগ্যতা পোৱা ছাত্ৰ ছাত্ৰীসকলকো আমি তেওঁলোকক সম্বৰ্ধনা জনাম। আমাৰ পৰিৱেশন হ'ব প্ৰথমতে আমাৰ কিশোৰ সংগীত মহাবিদ্যালয়ৰ পৰা এটি বৰগীতে শুভ উদ্বোধন কৰিব। আৰু ডক্টৰ সঞ্জীৱ বৰকাকতি ছাৰে আমাৰ পাক মুহূৰ্তত শুভ উদ্বোধন কৰিব। আৰু জিলা উপায়ুক্ত মহোদয়কো আমি দেৱাশীষ শৰ্মা ছাৰক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ নগাঁও মাননীয় বিধায়ক মহোদয় উপস্থিত থাকিব। প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা ডাঙৰীয়াও আমাৰ এই উপস্থিত থাকিব বুলি আমাক জনাইছে। আমাৰ প্ৰগ্ৰেম থাকিব এটা কিশোৰে বৰগীত কৰিব। আৰু দ্বিতীয়তে আমাৰ পৰা হ'ব বাহাৰ নাচ কৰিব, চালি নাচ কৰিব। আৰু গুৱাহাটীৰ আমাৰ এগৰাকী বৰ্ণালী মহন্ত আহিব, তেওঁ অভিনয়ৰ ওপৰত আমাৰ পৰিৱেশন কৰে। বাহাৰ নাচ চালি নাচটো আমাৰ মণিকাঞ্চন কলাকেন্দ্ৰৰ পৰা পৰিৱেশন কৰিব প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান যিসকল বিশাৰদ আৰু ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব। সময়টো আমাৰ 5 বজাৰ, অৰ্থাৎ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে ৰজিতা খুৱাই আমি তেওঁলোকক মাজে মাজে আমি পৰিৱেশন কৰিবলৈ দিম। আৰু সকলোৱে শেষত আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আমি মিলিজুলি আমি সকলোৱে প্ৰীতি ভোজো আমি আয়োজন কৰিছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।